আমি মানে প্ৰতিষ্ঠানটো আমিতো নিজেতো নুখোলোঁ। আমি ইয়াতে আচলতে আমাৰ ল'ৰা ছোৱালীখিনিক এই খবৰটো দিবলৈ আহিছোঁ যে ডিজাইন লৈ কেনেকুৱা ধৰণৰ পাঠ্যক্ৰম আছে। আৰু যদি আপুনি সংস্থা খোলাৰ ওপৰত যদি কয় তেতিয়াহ'লে নিশ্চয়কৈ ধেমাজিৰ এটা ল'ৰাই যদি ভৱিষ্যতে এখন IIT যদি স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ৰ যদি পঢ়া শুনা কৰে, তাৰপিছত হ'ব পাৰে যে সেই ল'ৰা বা সেই ছোৱালীজনী আহিয়ে ধেমাজিত এটা ডিজাইন বিষয়ক এটা নতুন এটা সংস্থা এটা হয়তো গঢ়ি তুলিব পাৰিব ভৱিষ্যতে। ডিপাৰ্টমেণ্ট অফ ডিজাইন IIT গুৱাহাটীৰ পৰা এই অভিলাষা বুলি এই কৰ্মশালাটো আমি অনুষ্ঠিত কৰোঁ। ইয়াৰ আগতে আমি এই কৰ্মশালাটো IIT গুৱাহাটীত আমি কৰিছিলোঁ। আজি যোৱা কিছুমাহ ধৰি পেলাই আমি ভাবিলোঁ যে আমি জিলাই যাওঁ, নহ'লে কি হয় আমাৰ কেৱল IIT গুৱাহাটীৰ ওচৰে পাঁজৰে যিখিনি স্কুল আছে সেই স্কুলৰ ল'ৰা ছোৱালীখিনি আহে। আমি ইয়াৰ আগতে যোৰহাট আৰু মেঘালয়ৰ আমি 2-3 ঠাইত কৰিছোঁ, যেনে নংপু, তুৰা, আৰু আমি এতিয়া ধেমাজিলৈ আহিছোঁ। এই কৰ্মশালাটো কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত আমাৰ ডিপাৰ্টমেণ্ট অফ ডিজাইন IIT গুৱাহাটীত এটা প্ৰজেক্ট আছে, ডিজাইন ইন'ভেশ্যন চেণ্টাৰ বুলি। সেই প্ৰজেক্টৰ সৌজন্যত আমি এই প্ৰগ্ৰেমটো কৰোঁ। এই কৰ্মশালাটোত আচলতে আমাৰ ডিজাইন বিষয়ক যিখিনি আমাৰ পাঠ্যক্ৰম আছে স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ত বা PhD পৰ্যায়ত, এই ধৰণৰ পাঠ্যক্ৰমবিলাকত কেনেকৈ অন্তৰ্ভুক্তি পাব পাৰি বা তাৰ বাছনি পৰীক্ষাবিলাকত কেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীসকলে নিজকে প্ৰস্তুত কৰিব লাগে, সেই ধৰণৰ বিষয়বিলাক আমি আলোচনা কৰোঁ। সাধাৰণতে দেখা যায় যে আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনিয়ে কিছুমান বিশেষ পাঠ্যক্ৰম যেনে ধৰক মানে মেডিকেল, ইঞ্জিনিয়াৰিং বা BA, BSc, BCom সেইখিনিৰ ওপৰতে জানে, বা তাৰ বাহিৰে যিখিনি অন্য বিষয় আছে যেনে ধৰক ডিজাইন বা বা মেনেজমেণ্ট, এই ধৰণৰ বিষয়বিলাকৰ ওপৰত আমাৰ অসমৰ ল'ৰা ছোৱালীৰ ধাৰণাটো খুব সম্যক। বিশেষকৈ ডিজাইনৰ ওপৰত তেওঁলোকৰ ধাৰণাটো সম্যক। কিন্তু কথাটো হ'ল যে আমাৰ IIT কেইখন ধৰক মানে IIT গুৱাহাটীত আমাৰ ডিজাইন ডিপাৰ্টমেণ্টটো যথেষ্ট পুৰণি, মানে 1997ৰ পৰাই আমাৰ তাতে আণ্ডাৰ গ্ৰেজুৱেট পৰ্যায়ৰ আমাৰ পাঠ্যক্ৰম আছে, আৰু ল'ৰা ছোৱালীখিনিয়ে খুব ভাল চাকৰি পায় বা নিজৰ এটা অৰ্গেনাইজেশ্যনো তেওঁলোকে গঢ়িবলৈ পাৰে। যে অকল IIT গুৱাহাটীয়ে নহয়, IIT দিল্লী, IIT হায়দৰাবাদ, IIT কানপুৰ, ISC বেংগলৰ, IIT বম্বে, এই গোটেইকেইখন IITতে ডিজাইনৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰম আছে। কিন্তু আমাৰ অসমৰ ল'ৰা ছোৱালীখিনি আমাৰ শ্ৰেণীকোঠাত আমি দেখিবলৈ নাপাওঁ। সেইকাৰণে আমি ভাবিলোঁ যে আমি এনেকৈ অসমৰ বিভিন্ন জিলালৈ যাওঁ আৰু আমাৰ ল'ৰা ছোৱালীখিনিক এই খবৰটো দিওঁ যে এনেকুৱা ধৰণৰ পাঠ্যক্ৰম এটা আছে, যিটোৰে তেওঁলোকে খুব ভাল কৰ্মসংস্থান পাব পাৰে বা তেওঁলোকে নিজৰ এটা সংস্থাও তেওঁলোকে গঢ়িবলৈ পাৰে। কৰ্মশালাবিলাক আমি অসমৰ বিভিন্ন ঠাইলৈকে লৈ যাম, আৰু ইতিমধ্যে আমি অসমৰ বিভিন্ন ঠাইত কৰিছোঁ। এই গোটেই প্ৰক্ৰিয়াটোত আমাক টাইমছ এডুকেশ্যনৰ ডক্টৰ সৌমেন দাসে আমাক সহায় কৰিছে। ডক্টৰ সৌমেন দাস আমাৰ পৰাই BTech কৰা আৰু IIM লক্ষ্ণৌৰ পৰা MBA কৰা আৰু আমাৰ পৰাই PhD কৰা। তেখেতে আমাক এই বিষয়টোত যথেষ্টখিনি আমাক সহায় সহযোগিতা আগবঢ়াইছে, আৰু আমাক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা আমি এই বিষয়টোত আমি সহায় সহযোগিতা পাওঁ। ডক্টৰ সৌমেনে আচলতে ল'ৰা ছোৱালীখিনিক এই কথাটো কয় যে তেওঁ নিজৰ মানে ছেশ্যনছবিলাকত যে অকল যিখিনি আমাৰ ট্ৰেডিশ্যনেল পাঠ্যক্ৰম আছে যে মেডিকেল, ইঞ্জিনিয়াৰিং বা BA, BSc, BCom, সেইখিনিৰ বাহিৰে আৰু কেনেকুৱা ধৰণৰ পাঠ্যক্ৰম আছে যেনে বা মেনেজমেণ্ট বা ডিজাইন, এই গোটেই মানে তেখেতেতো কয় অল্টাৰনেটিভ কেৰিয়াৰ আৰু কি থাকিব পাৰে, আৰু ডক্টৰ সৌমেন দাসে আমাক এই বিষয়টোত সহায় কৰে।